हेलो एवरीवन आगर তোমালোক ভালে আছা আজি আমি এই ভিডিওটোত কম্পিটিটিভ এক্সামৰ বাবে এটি ইম্পৰ্টেন্ট টপিক গণিতৰ এটি ইম্পৰ্টেন্ট টপিক বটমাছ ৰুলৰ ওপৰত আলোচনা কৰিম ইয়াৰ আগতে মই এটা ভিডিও আপলোড কৰিছো আজি এটো হৈছে সেকেন্ড পাৰ্ট যদি ভিডিওটো চাই ভাল লাগে তেন্তে তোমালোকে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা লগতে ভিডিওটো শেয়াৰ কৰি দিবা এতিয়া সব প্ৰথম কোৱেশ্চনটো কি দিয়া আছে Find the value of 36 হৰণ 6 plus 4 36 হৰণ 6 plus 4 এই যে তোমাক ম্যাথমেটিক্যাল এক্সপ্ৰেশন দিয়া আছে ৰাখি দিয়া আছে এই ৰাখিটো সৰল কৰিব লাগে কি কৰি সৰল কৰিব লাগে বটমাছ ৰুল প্ৰয়োগ কৰি সৰল কৰিব লাগে বটমাছ ৰুল মতে কি হয় মই ইয়াৰ আগৰ ভিডিওটোত বটমাছ ৰুলটো বুজাই দিছো তোমালোকে আগৰ ভিডিওটো চাই লবা বটমাছ ৰুল মানে কি হয় প্ৰথমতে কিহৰ কাম কৰিব লাগিব আমাক দিয়া ম্যাথমেটিক্যাল এক্সপ্ৰেশনটোৰ ব্ৰেকেটৰ কাম প্ৰথমতে কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব যদি পাৱাৰ থাকে অৰ্ডাৰ যদি পাৱাৰ থাকে স্কয়াৰ হওক বা কিউব হওক যদি থাকে সেইটো কাম কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব যদি ম্যাথমেটিক্যাল এক্সপ্ৰেশনটো হৰণ আছে হৰণ কৰিব লাগিব তাৰ পিছত পূৰণ কৰিব লাগিব তাৰ পিছত যোগ তাৰ পিছত বিয়োগ আৰু যেতিয়া ম্যাথমেটিক্যাল এক্সপ্ৰেশনটো তোমালোকে সৰল কৰিবা তেতিয়া কি কৰিব লাগিব বাওফালৰ পৰা সোঁফাললৈকে সৰল কৰি গৈ থাকিব লাগিব এতিয়া চোৱা ইয়াতে কি দিয়া আছে 36 হৰণ 6 plus 4 ইয়াতে চোৱা এই যেটো আমাক ৰাখি দিয়া আছে ম্যাথমেটিক্যাল এক্সপ্ৰেশন দিয়া আছে ইয়াতে কি কি সাইন আছে হৰণ আৰু যোগ ডিভাইড আৰু কি আছে এডিশন আছে গতিকে যেতিয়া ডিভাইড আৰু এডিশন থাকিব তেতিয়া আমি প্ৰথমতে কি কৰিব লাগিব ডিভাইড টু কৰিব লাগিব 36 ক 6 ৰে ডিভাইড কৰা কিমান বাৰ যাব 6 6 গুণ 37 6 বাৰ যাব তাৰ পিছত কি থাকিব প্লাস 4 6 plus 4 কিমান হ'ব 10 এই যেটা আমাক ৰাখি দিয়া আছে এই ৰাখিটো যদি আমি সৰল কৰো তেতিয়া আনসাৰটো কিমান পাম 10 পাম 10 কোনটো অপচনত আছে অপচন সি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে ফাইন্ড দি ভ্যালু অফ 18 minus 3 into 4 কি উলিয়াব লাগে 18 minus 3 into 4 এই যেটা আমাক ৰাখি দিয়া আছে এই ৰাখিটো সৰল কৰিলে আনসাৰ কিমান হয় উলিয়াব লাগে এই ভিডিওটোত আমি এনেকুৱা ধৰণৰ ৰাখিসমূহ বটমাছ ৰুল প্ৰয়োগ কৰি সৰল কৰিম যিমান কেইটা কোৱেশ্চন আছে গোটেই কেইটা আটাই কেইটা কোৱেশ্চনে কি হ'ব বটমাছ ৰুল প্ৰয়োগ কৰি আমি সলভ কৰিম সো ইয়াতে কি ৰাখি দিয়া আছে 18 minus 3 into 4 এই যেটো ৰাখি দিয়া আছে এই ৰাখিটোত কি সাইন দিয়া আছে প্ৰথমতে তোমালোকক যেতিয়া ৰাখি এটা দিব তেতিয়া চাবা যে সেই ৰাখিটোত কি কি চিহ্ন আছে বা কি কি চিহ্ন আছে ইয়াতে দিয়া আছে মাইনাস আৰু পূৰণ মাইনাস আৰু মাল্টিপ্লাই দিয়া আছে গতিকে প্ৰথমতে কাৰ কাম কৰিব লাগিব বটমাছ ৰুল মতে প্ৰথমতে আমি কি কৰিব লাগিব পূৰণটো কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব মাইনাস কৰিব লাগিব 18 minus 3 into 4 কিমান হ'ব 3 into 4 12 এবাৰ 18 ৰ পৰা 12 টো মাইনাস কৰা 18 ৰ পৰা 12 মাইনাস কৰিলে কিমান থাকিব 6 গতিকে এই ৰাখিটো আমি সৰল কৰিলে আনসাৰ কিমান পাম 6 পাম 6 কোনটো অপচনত আছে অপচন 8 আছে এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা ইয়াতে দিয়া আছে যে ফাইন্ড দি ভ্যালু অফ 20 plus 4 এইটো কি আছে ব্ৰেকেটৰ ভিতৰত আছে আৰু হৰণ 6 আছে এই যেটো ৰাখি দিয়া আছে এই ৰাখিটো সৰল কৰিব লাগে সৰল কৰি আমি কিমান আনসাৰ হয় উলিয়াব লাগে সো ৰাখিটো কি দিয়া আছে আমাক 20 plus 4 ব্ৰেকেট ক্লোজ ডিভাইডেড বাই 6 এই যেটো ৰাখি দিয়া আছে এই ৰাখিটোত কি কি আছে ব্ৰেকেট আৰু হৰণ আছে গতিকে আমি কাৰ কাম প্ৰথমতে কৰিব লাগিব বটমাছ ৰুল মতে প্ৰথমতে ব্ৰেকেটৰ কাম কৰিব লাগিব ব্ৰেকেটৰ ভিতৰত কি আছে 20 plus 4 গতিকে 20 plus 4 মানে কি হয় 24 divided by 6 24 ক 6 ৰে ডিভাইড কৰিলে কিমান হ'ব 6 ৰ ভাগটো মাতা 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ কিমান 24 6 ৰে 24 ক 4 বাৰ যাব গতিকে এই যেটো আমাক ৰাখি দিয়া আছে এই ৰাখিটো সৰল কৰিলে আনসাৰ কিমান হ'ব 4 কোনটো অপচনত আছে অপচন বি আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি
এবার চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে ফাইন্ড দি ভ্যালু অফ 6 into 5 minus 8 6 into 5 minus 8 এই ৰাশিটো সৰল কৰিব লাগে চোৱা 6 into 5 minus 8 এই যে তোমাক ৰাশি দিয়া আছে এই ৰাশিটোত কি কি চিন আছে পূৰণ আৰু বিয়োগ আছে বদমাছ ৰুল মতে আমি কি কৰিব লাগিব প্ৰথমতে পূৰণ কৰিব লাগিব তাৰ পিছত বিয়োগ কৰিব লাগিব পূৰণ কৰা 6 into 5 কৰা কিমান হ'ব 30 minus 8 30 ৰ পৰা 8 মাইনাস কৰিলে কিমান হ'ব 22 গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ অপচন এ টো কি হয় শুদ্ধ উত্তৰ হয় এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে ফাইন্ড দি ভ্যালু অফ 24 divided by 8 plus 7 24 divided by plus 7 এই যেটো ৰাশি দিয়া আছে এই ৰাশিটোৰ মান নিৰ্ণয় কৰিব দিছে চোৱা কি দিয়া আছে 24 divided by 8 plus 7 এই ৰাশিটোত কি কি চিন আছে হৰণ আৰু যোগ আছে বদমাছ ৰুল মতে প্ৰথমতে কি কৰিব লাগিব হৰণ কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব যোগ কৰিব লাগিব কাৰ কাৰ মাজত হৰণ আছে 24 আৰু 8 অৰ্থাৎ 24ক 8 ৰে হৰণ কৰিব লাগিব 24ক 8 ৰে হৰণ কৰিলে কিমান বাৰ যায় 24ক যদি আমি 8 ৰে হৰণ কৰো তেতিয়া কিমান বাৰ যাব 3 বাৰ যাব প্লাস 7 3 plus 7 কিমান হয় 10 গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ 10 এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে find the value of 3 into bracket ভিতৰত দিয়া আছে 9 minus 4 3 into bracket start 9 minus 4 bracket close এই যেটো ৰাশি দিয়া আছে এই ৰাশিটো সৰল কৰিলে ইয়াৰ মানটো কি হ'ব চোৱা কি দিয়া আছে 3 into 9 minus 4 bracket close এই ৰাশিটোত কি আছে পূৰণ আৰু ব্ৰেকেট আছে যেতিয়া পূৰণ আৰু ব্ৰেকেট একেলগে থাকে তেতিয়া প্ৰথমতে কি কৰিব লাগে ব্ৰেকেটৰ কাম তাৰ পিছত পূৰণৰ কাম 3 into ব্ৰেকেটৰ কাম প্ৰথমতে হলে কি আছে ব্ৰেকেটৰ ভিতৰত 9 minus 4 9 ৰ পৰা 4 মাইনাস কৰিলে आंसर কিমান হ'ব 5 5 3 গুণ কিমান হয় 15 গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব 15 হৈছে শুদ্ধ উত্তৰ 15 কোনটো অপচনত আছে অপচন বি ত আছে অপচন বি শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন 29 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে দিয়া আছে যে ফাইন্ড দি ভ্যালু অফ 14 plus 4 into 2 14 plus 4 into 2 ৰ মান কিমান হয় নিৰ্ণয় কৰিব লাগে চোৱা ৰাশিটো কি দিয়া আছে ইয়াতে দিয়া আছে যে 14 plus 4 into 2 এই ৰাশিটোত কি কি চিন আছে প্লাস আৰু পূৰণ আছে গতিকে আমি প্ৰথমতে বদমাছ ৰুল মতে কি কৰিব লাগিব পূৰণটো কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব যোগ কৰিব লাগিব 14 plus 4 into 2 কিমান 8 14 plus 8 কিমান হয় 14 plus 8 কৰিলে आंसर হ'ব 22 গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ 22 এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে ফাইন্ড দি ভ্যালু অফ 28 minus 6 divided by 4 এই যেটো ৰাশি দিয়া আছে এই ৰাশিটো সৰল কৰিলে आंसरটো কিমান হয় নিৰ্ণয় কৰিব লাগে ইউজিং বদমাছ ৰুল 28 minus 16 divided by 4 চোৱা এই ৰাশিটোত বিয়োগ আৰু কি আছে হৰণ আছে গতিকে আমি প্ৰথমতে কি কৰিব লাগিব বদমাছ ৰুল মতে প্ৰথমতে আমি হৰণ কৰিব লাগিব তাৰ পিছত বিয়োগ 28 মাইনাস হৰণটো কাৰ মাজত আছে 16 আৰু 4 গতিকে 16ক 4 ৰে হৰণ কৰিলে आंसर কিমান হয় 4 28 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 24 গতিকে এই ৰাশিটো সমাধান কৰিলে आंसर কিমান হ'ব
24 কোনটো অপশনত আছে অপশন বি ত আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশন বি এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াতে দিয়া আছে যে ফাইন্ড দি ভ্যালু অফ 5 প্লাস ব্ৰেকেটৰ ভিতৰত দিয়া আছে 12 divided by 3 ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব চোৱা আমাক ৰাশিটো দিয়া আছে 5 প্লাস ব্ৰেকেটৰ ভিতৰত দিয়া আছে 12 divided by 3 এই যে তোমাক কোৱেশ্চন দিয়া আছে যেটো ৰাশি দিয়া আছে এই ৰাশিটোত কি কি চিন আছে ব্ৰেকেট আছে আৰু প্লাস আছে বদমাছ ৰুল মতে প্ৰথমতে কি কৰিব লাগিব ব্ৰেকেট তাৰ পিছত কি কৰিব লাগিব প্লাস গতিকে ব্ৰেকেটৰ কাম প্ৰথমতে কৰা ব্ৰেকেটৰ ভিতৰত কি আছে 12 divided by 3 12ক 3 ৰে হৰণ কৰিলে কিমান বাৰ যাব 12ক যদি আমি 3 ৰে হৰণ কৰো কিমান বাৰ যাব 3 ৰ ভাগটো মাতা 12ক 3 ৰে হৰণ কৰিলে 4 বাৰ যায় 5 plus 4 কিমান হ'ব 9 গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব 9 হৈছে শুদ্ধ উত্তৰ 9 কোনটো অপশনত আছে অপশন সি ত আছে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপশন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটোত কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে ফাইন্ড দি ভ্যালু অফ 7 into 4 minus 10 7 into 4 minus 10 যেটো ৰাশি দিয়া আছে এই ৰাশিটো সৰল কৰিলে आंसर কিমান হয় নিৰ্ণয় কৰিব লাগে চোৱা 7 into 4 minus 10 ইয়াতে কি কি আছে পূৰণ আৰু বিয়োগ আছে বদমাছ ৰুল মতে প্ৰথমতে কি কৰিব লাগিব পূৰণ তাৰ পিছত বিয়োগ পূৰণ কৰা 7 4 গুণ কিমান হ'ব 28 বিয়োগ 10 28 ৰ পৰা 10 বিয়োগ কৰিলে কিমান থাকিব 18 গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন এ হৈছে শুদ্ধ উত্তৰ 18 আশা কৰো তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে যদি এই ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা লগতে ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে এই পিডিএফটো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ক্লিক কৰিলে তোমালোকৰ প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু যিসকল ছাত্ৰ ছাত্ৰী এডিআৰই 3.0 ৰ বাবে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে আমাৰ এপত ফ্ৰী ক্লাছ চলি আছে তোমালোকে এপটো ডাউনলোড কৰি ফ্ৰী কোৰ্সত জয়েন হৈ ল'বা এতিয়া চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে ফাইন্ড দি ভ্যালু অফ ব্ৰেকেটৰ ভিতৰত দিয়া আছে 15 plus 9 হৰণ 8 এই যেটো আমাক ৰাশি দিয়া আছে এই ৰাশিটো সৰল কৰিলে ইয়াৰ आंसरটো কিমান হয় উলিয়াব লাগে অপশন এ দিছে 2 অপশন বি দিয়া আছে 3 অপশন সি দিয়া আছে 4 আৰু অপশন ডি দিয়া আছে 5 ইয়াৰে কোনটো অপশন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা